আপোনালোক সকলোলৈ নমস্কাৰ জনালোঁ। এয়া হৈছে ৰিয়ান। তাৰ সুধি আছিল ২৪ আগষ্টৰ দিনাখন আৰু তাৰ জন্ম হোৱা, জাল দিয়া, বাজলৈ ওলোৱা সকলোখিনি নিয়ম আপোনালোকক দেখাই আছোঁ। আমাৰ ফালে কেনেদৰে নিয়ম পালন কৰে। এয়া হৈছে মিনুবা আৰু এয়া মিনুবাৰ ল'ৰা। আনফালে ভকত আহিবলৈ আৰম্ভ কৰিলে আৰু এটা চাইডে ভকত বহিছে, আনফালে আলহী দুলহী বহিবৰ কাৰণে সুবিধা কৰা হৈছে। যিহেতু ভকত আৰু আলহী একেলগে বহিব নোৱাৰে আৰু ভকতৰ কামবিলাকো বেলেগ। আলহীয়ে আচলতে অলপ সময়ৰ কাৰণে আহে, সময় উলিয়াই আৰু খাই পিনে যাব লাগে। সেইবাবে দুয়োটা ছাইড বেলেগ বেলেগ কৰি দিয়া হৈছে। আগতে আমাৰ গোটেইকেইটাৰ ভতিজাৰ এনেকেই শুদ্ধিকৰণ কৰা হৈছে। মই কিছুমান ভিডিঅ' ৰাখিছিলোঁ বা কেতিয়াবা ফটো ৰাখিছিলোঁ, কাৰণ সেইটো সময়ত মই বৰ বেছি ভিডিঅ' কৰা নাছিলোঁ। ফটোবিলাক আছে সিহঁতৰ। আনফালে এয়া আমাৰ ঘৰৰ বোৱাৰীকেইজনী বা মা, বৰমা, খুৰীহঁতে পূৰা কামত লাগি গৈছে, ভকত আহিলত চাহ দিয়াৰ পৰা আৰম্ভ কৰি। আৰু এয়া হৈছে আমনেচা বৌয়ে ধুনীয়াকৈ ভকতৰ ওচৰৰ ঠাইখন মোহাৰিছে। মই এইফালে আদা নহৰু পিচিলোঁ আৰু কাৰিকৰক দিবলৈ আহিছোঁ। কাৰিকৰে আলহীৰ কাৰণে খানা বনাব আৰু ভকতসকলে জুইশালত নিজৰ বাবে খানা বনাব। আনফালে ডাঙৰ বাই আপাদৌ এয়া পূৰা কামত লাগি আছে বুট মগু ধোৱাত, আৰু এয়া মিণ্টুকাই সান্দুকাইও পূৰা কামত লাগি আছে ৰাতিপুৱা সময়খিনিত। মা আৰু এয়া ভকতৰ কাৰণে খানা বনাই আছে এইফালে। আৰু এতিয়া সেৱা কৰিব সময় হ'ল আৰু সেইবাবে ইয়াক লৈ আহিছে, আমাৰ ৰিয়ানক লৈ আহিছে। আৰু যিহেতু আজিৰ পৰা সম্পূৰ্ণভাৱে মুকলি, মাক বাপেক আমাৰ ঘৰখন লগতে ৰিয়ান সকলো ঠাইলৈ যাব পাৰিব, সকামে নিকামৰ পৰা আৰম্ভ কৰি। এইফালে মোৰ মানুহজন আৰু তেওঁৰ লগততো এনি টাইম আৰু থাকেই ল'ৰা ছোৱালীকেইটা। এইফালে মাক বাপেক আৰু যাৰ সুধি হৈছে ৰিয়ান তাৰ। ভাল লাগে যেতিয়া ঘৰৰ মানুহখিনি গোটেইখিনি লগ পাওঁ, খুব বেছি আনন্দ হয়। আৰু এয়া আপা, লাচিতকা, ৰবি বৌ আৰু নিচাহাতে সেৱা কৰি ল'বলৈ লৈছে ভকতৰ আগত। এতিয়া সেৱা কৰাৰ পাছত সিহঁতৰ সকলোখিনি মুকলি হৈ যাব। আমি আমাৰ ঘৰখনে সকলো ঠাইলৈ যাব পাৰিব। এইপিনে ডাঙৰ বৌ, আমাৰ নিপু বৌ, নেচা বৌ, গোটেই বোৱাৰীকেইজনী এয়া হেম্বকা বহি লৈছে অলপ সময় আৰু সকলোৱে একপি ফটোও তুলি লৈছে। যিহেতু এইটো সময়ত আলহী অকণমান কম আহিছিলে আৰু এই সময় পাওঁতে বহি লৈ কথা পাতি অলপ ফটো তুলি লোৱা হ'ল। বাকী মই ফটোত নুঠিলোঁ, কাৰণ মই ফটো তুলি থাকিব লগা হ'ল। আৰু সকলো এনেকুৱা সকাম নিকামেই হওক বা ঘৰত কিবা এটা অনুষ্ঠান পাতিলেহে আমি সকলোকে লগ পাওঁ, তেতিয়া খুব বেছি ভাল লাগে। আৰু এজনী হৈছোঁ মই, আনফালে এয়া আমাৰ ৰিয়ান। তাক মই অলপ সময় চাই দিলোঁ। মাকে যিহেতু মাজে মাজে আলহীকো মাতিব লগা হৈছে, কিন্তু তাৰ হাঁহি চাওকচোন, মই ভিডিঅ' কৰাৰ লগে লগে কিবা বুজিয়ে পাইছে নেকি। আনফালে এয়া দাইহঁতে নিচাহঁতে ভকতৰ কাৰণে হাঁহৰ মাংস আৰু মাছ ফ্ৰাই এনেকৈ কৰি আছে। ভকতৰ খানা খাই কিন্তু মই বহুত বেছি ভাল পাওঁ দেই। আৰু যিহেতু আমাৰ ফালে অলপ জলযোগৰ ব্যৱস্থা কৰা হয়, সাজ খোৱা মানুহ, সেইকাৰণে ভকতসকলক মাজতে মাতি অলপ এয়া সাজ দিলে। লগতে এয়া সকলো আলহী লাহে লাহে আহিবলৈ ধৰিছে আৰু সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ ফুৰিছে। আমাৰ ঘৰখনৰ ডাঙৰ জোৱাই অনুজবিন্দু বাইহঁতো আহি পালে আৰু লাহেকৈ বেলেগ মিটু কুটুমো আহিছে। সকলোকে লগ পাই সেইকাৰণে ভাল লাগে। আচলতে বিয়া সকাম নিকামতে মিটু কুটুমবিলাক লগ পোৱা হয়। সেইকাৰণে মই যিকোনো প্ৰকাৰে ঘৰখনত উপস্থিত থাকিব চেষ্টা কৰোঁ। এইপিনে মন্টুকা বা, মণিবাহঁত সকলোখিনি আহিছে, গাঁৱৰ মানুহখিনিও আহিছে লাহে লাহে। আৰু মই বৰ বেছি ভিডিঅ' কৰি থাকিব পৰা নাই, মাজে মাজে কৰিছোঁ, চবে ভালো নাপায়। এইফালে আমাৰ নিকুহঁতৰ মাক আৰু এয়া গাঁৱৰ মানুহবোৰ আহি আছে লাহে লাহে। মা সেৱা কৰিছে, আহা ঐ বোৱাৰী তিনিজনী ভকতক চাহ দিব। সিহঁতক দিলে নাই মামীহঁতক যে ভকতক দে আকৌ। আৰু সকলো মানুহবোৰ আহি আছে লাহে লাহে। এয়া সকলোকে চাহ দিয়া, চৰ্বত দিয়া, বৌহঁতে আপাহঁতে সকলোৱে নিজৰ নিজৰ কাম কৰাত ব্যস্ত। আৰু এইফালে ভকতে এতিয়া প্ৰসাদ বিতাই আছে ধুনীয়াকৈ। আৰু যিহেতু মানুহো হৈছে, নোহোৱা নহয়, যথেষ্টখিনি মানুহ হৈছে, সেই সকলোখিনিকে
প্ৰসাদ দিব লাগিব। আনফালে মই ভাত খোৱা নাছিলোঁ, মই বোলো সিহঁতৰ লগতে বহি লওঁ। বহুতো ৰৈ আছে খাবলৈ সিহঁতিকেইজনী। এইটো মোক থাকিছে এতিয়া আলহীয়ে আলহী খানা খাই আছে। আনফালে ভকতৰ খানাও ৰেডি হৈ গ'ল। এতিয়া ভকতসকলকো খাবৰ কাৰণে যোগাৰ কৰি দি ঘৰৰ গৃহস্থ সেৱা কৰি দিয়া হৈছে। এয়া ভকতসকলে খাবলৈ অন্নমুঠি গ্ৰহণ কৰিবলৈ লৈছে আৰু আশীৰ্বাদো দিছে। দান কৰোঁতে তেওঁলোকে ইয়াতে আজি ইয়াতে তেওঁলোকে আৰু তেওঁ আইতাই ইয়াতে আহি আমি সকলোখিনি কাম খুব ধুনীয়াকৈ নিয়াৰিকৈ হৈ গ'ল। সেইকাৰণে ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ। আচলতে যিকোনো এটা কৰ্ম কৰিবৰ কাৰণে ভগৱানৰ আশীৰ্বাদো লাগিব, যাতে সুকলমে পাৰ হৈ যায়, নহয়নে? ৰিয়ানৰ সুদিটো খুব সুন্দৰকৈ পাৰ হ'ল। এইফালে আমাৰ ৰাজীৱ ভিন্দৌ ভনীবাহঁতো আহিলে। যিহেতু সিহঁতৰ এখন তোলনি বিয়া আছিলে, সেইকাৰণে আহোঁতে অকণমান দেৰি হ'ল। বাৰু সকলোকে লগ পাই ভাল লাগিল। এতিয়ালৈ আহিছোঁ, বাই।